বিহু বুলি গিফট আছে আমাৰ অল আসাম নে অসমৰ বাহিৰতো হয়? অসমৰ বাহিৰতো হয় 6 লাখ টকা 6 লাখ হয় 760 হেক্সা এটা বিশেষত্ব আছে কি ইয়াত আপোনাৰ সানৰুফ আছে ইঞ্জিন বডি সব কমপ্লিট সিল আছে পেট্ৰল ভাৰ্সন হয় ফাৰ্স্ট ওনাৰ গাড়ী 90000 হয় 570 টপ ভেৰিয়েণ্ট এটো পেট্ৰল ভাৰ্সন গাড়ী 80000 প্লাস চলিছে ফাৰ্স্ট ওনাৰ গাড়ী 50 আছে আস্কিং হয় 6,70,000 ফাৰ্স্ট ওনাৰ গাড়ী ইঞ্জিন বডি সব কমপ্লিট সিল আছে গাড়ী আপোনাৰ 45000 চলিছে ইনোভা 2014 মডেল গাড়ী প্ৰায় 90000 প্লাস চলিছে ফাৰ্স্ট ওনাৰ গাড়ী 695 570 হয় 590 আছে 4,70,000 5,10,000 আছে তো আছে 570 390 নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ নগাঁৱৰ এটা ষ্টক য'ত আপোনালোকে ভাবিছে যে SUV হেচবেক সেডান টাইপৰ গাড়ী ল'ব বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব মুন মটৰ আৰু মুন মটৰ এইটো নিউ ব্ৰাঞ্চ হয় এইটো যদি আপুনি ঢিংগেৰৰ অভাৰব্ৰিজ ক্ৰছ কৰি আহে প্ৰথম পেট্ৰল পাম্পটো দেখিছে প্ৰথম পেট্ৰল পাম্পটোৰ অপজিটতে পাব মুন মটৰ আৰু ভিডিঅ'টো আপলোড দিয়াৰ পিছত তলত গুগল লোকেশ্যন থাকিবই বা আপোনালোকে গুগল লোকেশ্যন ট্ৰেক কৰি ল'ব পাৰে আৰু যদি কিবা এড্ৰেছৰ খেলি মেলি হয় তেওঁলোকক ফোন কৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে তেওঁলোকে হেল্প কৰি দিব তো নতুন বছৰৰ অফাৰ ইয়াত আছে চাই লওক ৰেফ্ৰিজাৰেটৰ আছে মাইক্ৰ'ৱেভ আছে হা সকলোখিনি আপোনালোকে পাই যাব তো অফাৰটো ভালকৈ ইয়াৰ বিষয়ে ভালকৈ ডিটেইলছ জানিবৰ কাৰণে আমি এই ডিলাৰৰ দাদা যোনজন আমাৰ নয়নদাৰ লগত কথা পাতিম নমস্কাৰ ভালে আছে আপুনি আছোঁ পোনপ্ৰথমে আপুনি আপোনাৰ নামটো আৰু এড্ৰেছটো আপুনি কৈ দিয়ক মোৰ নাম নয়ন হাজৰিকা হয় আমাৰ এড্ৰেছটো হৈছে কাটিমাৰী যেটো আপোনাৰ যদি ঢিংগেটৰ ফালৰ পৰা আহে তো তেতিয়াহ'লে আপোনাৰ খাইজুটি স্কুলখন পাৰ হয় যেটো আপোনাৰ প্ৰথম পেট্ৰলিয়াম আছে ভাৰত পেট্ৰলিয়াম তাৰ ফ্ৰণ্টতে আছে ঠিক আছে মুন মটৰ্ছ গিফ্টটো কি আহিছে বিহু বুলি গিফট আছে আমাৰ ৰেফ্ৰিজাৰেটৰ আছে তাৰপিছত ৱাশ্বিং মেচিন তাৰপিছত মাইক্ৰ'ৱেভ আছে বেছ টিউব আছে অ'কে ৰিফাইনেন্স হৈ যায় অল আসাম নে অসমৰ বাহিৰতো হয় অসমৰ বাহিৰতো হয় হৈ যায় ন হৈ যায় এক্সচেঞ্জ হৈ যাব অ'কে আৰু যদি কোনোবাই আপোনালোকে পাৰ্চেছো কৰি ল'ব এইটো যদি কোনোবাই হেৰি কৰিব কোনোবাই যদি গাড়ী চেল কৰিম বুলি ভাবে তো আমাৰ ইয়াত চেলো কৰিব পাৰি আমি বেছি দেৰি নকৰোঁ যদি আপোনালোকে চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব স্ক্ৰীনত নাম্বাৰ আহি আছে গাড়ী দেখাই আছোঁ যদি কিবা গাড়ী পচন্দ হয় এতিয়া আপোনালোকে কণ্টেক্ট কৰক কাৰণ গাড়ী ওলাই যাব পাৰে আপোনালোকৰ সম্পূৰ্ণ গাড়ীখন আৰু তাৰ লগতে নেগচিয়েশ্যনো হ'ব তো কি হ'ব কি নহ'ব সকলোখিনি জানিম তেন্তে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম গাড়ীখন নয়ন এইখন ক'ব পাজেৰো স্পৰ্ট হয় 2016 মডেল গাড়ী আপোনাৰ চলিছে অলমষ্ট 85,000 4x4 হয় এইটো টপ ভেৰিয়েণ্ট হয় গাড়ী ইঞ্জিন বডি কমপ্লিট চব চিল আছে নিট এণ্ড ক্লিন খুব ধুনীয়া হৈ আছে গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী ডিজেল ভাৰ্চন এইখনৰ আমাৰ আস্কিং প্ৰাইচটো আছে 12,50,000 নেগচিয়েবল হ'ব 12,50,000 গিফ্ট আছে গিফ্ট সকলো গাড়ীৰ লগতে আছে হয় মহিন্দ্ৰা মেৰাজো এখন M8 হয় টপ ভেৰিয়েণ্ট 2018 মডেল হয় গাড়ী 50,000 প্লাস চলিছে এখন 6 সিটাৰ এখন কেপ্টেইন সিট হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি কমপ্লিট চব সিল আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী হয় তো ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 9,20,000 হয় তাৰপিছত কৈছোঁ আমি এখন ডাষ্টাৰ আছে ডাষ্টাৰ এইটো RXL ভেৰিয়েণ্ট হয় ইঞ্জিন বডি কমপ্লিট চব সিল অৰিজিনেল পেইণ্টত আছে গাড়ীখন 50,000 প্লাস চলিছে ডিজেল ভাৰ্চন হয় 2017 মডেল এখন ইয়াৰ আস্কিং প্ৰাইচটো আছে আমাৰ 6 লাখ টকা 6 লাখ হয় তাৰপৰা কিবা এটা হ'ব ন তাৰপৰা অলপ নেগচিয়েট হ'ব ওল্ড ভাৰ্চন থাৰ 2017 মডেল হয় গাড়ী 30,000 প্লাস চলিছে ইঞ্জিন বডি সিল আছে কমপ্লিট জেনুইন পেইণ্টত আছে ইয়াৰ আস্কিং প্ৰাইচটো আছে আমাৰ 760 সম্পূৰ্ণ গাড়ীখন ইণ্টাৰভিউ দেখাই দিছোঁ তাৰপিছত আমি পাইছোঁ এইখন কি হেক্সা হয় টাটা হেক্সা এইটো XC টপ ভেৰিয়েণ্ট হয় এখন 4x4 হয় গাড়ী 1,10,000 মান চলিছে ইঞ্জিন বডি চব কমপ্লিট সিল আছে অৰিজিনেল পেইণ্টত আছে এখন হেক্সা এটা বিশেষত্ব আছে কি ইয়াত আপোনাৰ সানৰুফ আছে হয় হয় এনে জেনেৰেলি হেক্সাত সানৰুফ নাথাকে বাৰু এইটো একচুৱেলি আফটাৰ মাৰ্কেট কৰা হয় কিন্তু ইয়াত সানৰুফ আছে গাড়ীখন দেখাত খুবেই ভাল লাগিছে 4x4 ভেৰিয়েণ্ট হয় এইটো ইয়াৰ আমাৰ আস্কিং প্ৰাইচ আছে 9,10,000 হয় টাটা পাঞ্চ 2022 মডেল হয় গাড়ী 40,000 প্লাস চলিছে ইঞ্জিন বডি সব কমপ্লিট সিল আছে পেট্ৰল ভাৰ্চন হয় ফাৰ্ষ্ট ওনাৰ গাড়ী চাওক ইঞ্জিনটো খুব ধুনীয়া হৈ আছে টপ ভেৰিয়েণ্ট হয় এখন তো ইয়াৰ আমাৰ আস্কিং প্ৰাইচ আছে 780
হয় তাৰ পৰা নেগোচিয়েশ্যন হৈ যাব টাটা হাৰিয়াৰ এক্সজেট 2019 মডেল ইঞ্জিন বডি চব কমপ্লিট সিল আছে ফাৰ্ষ্ট ওনাৰ গাড়ী চলিছে আপোনাৰ 30,000 প্লাছ জেনুইন ৰানিং উইথ সাৰ্ভিস ৰেকৰ্ড এভেইলেবল আছে আমাৰ তো ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 13,90,000 হয় তাৰ পৰা কিবা এটা অলপ নেগোচিয়েট হ'ব এখন হৈ গ'ল ডিজায়াৰ 2017 মডেল এখন হৈছে ডিজেল ভাৰ্চন গাড়ী 80,000 প্লাছ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সিল আছে জেনুইন কালাৰত আছে গাড়ীখন তো ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচ আছে আমাৰ 570 হয় মানে যিকিটা নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টাল পাব ন হয় হয় মিটাৰ টেম্পাৰিং নাথাকে নন এক্সিডেন্টাল হয় ইঞ্জিন বডি সব কমপ্লিট সিল পাব তাৰপিছত আমি আৰম্ভ কৰোঁ এখন আমাৰ ক্ৰেটা হয় ক্ৰেটা SX 2016 মডেল হয় টপ ভেৰিয়েণ্ট এটো পেট্ৰল ভাৰ্চন গাড়ী 80,000 প্লাছ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সব কমপ্লিট সিল আছে অৰিজিনাল পেইণ্টত আছে গাড়ীখন ইয়াৰ প্ৰাইচটো ক'ব এখন আমাৰ 750 আছে আস্কিং ঠিক আছে হয় 750 আছে আৰু নেগোচিয়েবল হ'ব আৰু লগত আপোনাকে গিফ্টটো পাব আৰু নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টাল হয় লাগিলে আপোনাকে মেকানিক লৈ হওক টেকনিশিয়ান নহয় দেখাই ল'ব পাৰিব কোনো অসুবিধা নাই হয় নেক্সট কৈছো আমি হোৱাইট কালাৰ ভেনু আছে নেক্সট এখন Hyundai Venue SX 1.0 টাৰ্বো 2020 মডেল হয় গাড়ী 80,000 মান চলিছে গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সব কমপ্লিট সিল আছে জেনুইন কালাৰত আছে গাড়ীখন তো ইয়াৰ আমাৰ আস্কিং প্ৰাইচ আছে 8,20,000 হয় সানৰুফ আছে গাড়ীখনত হয় 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 8,20,000 ঠিক আছে নেক্সট এখন ক'ব অৰা নেক্সট এখন আছে Hyundai Aura 2021 মডেল এখন SX হয় টপ ভেৰিয়েণ্ট গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় নন এক্সিডেন্টাল ইঞ্জিন বডি সব কমপ্লিট সিল আছে পেট্ৰল ভাৰ্চন হয় গাড়ী মাত্ৰ 25,000 কিলোমিটাৰ চলিছে এখন তো ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 6,70,000 হয় আপোনাৰ i20 2019 হয় ইলাইট i20 2019 মডেল গাড়ী আপোনাৰ এটো মেগনা প্লাস মডেলটো হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সব কমপ্লিট সিল আছে গাড়ী আপোনাৰ 45,000 চলিছে কমপ্লিট জেনুইন পেইণ্টতে আছে গাড়ীখন বহুত ধুনীয়া হৈ আছে ইয়াৰ আপোনাৰ আস্কিং প্ৰাইচটো আমাৰ আছে 590 হয় এখন ক'ব XUV 300 2020 মডেল এটো W4 মডেল হয় ডিজেল ভাৰ্চন 50,000 প্লাস চলিছে ইঞ্জিন বডি সিল ফাৰ্ষ্ট ওনাৰ গাড়ী ইয়াৰ আস্কিং প্ৰাইচটো আছে আমাৰ 760 হয় সম্পূৰ্ণ গাড়ী নেক্সট ক'ব ইনোভা আছে ইনোভা 2014 মডেল গাড়ী প্ৰায় 90,000 প্লাস চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সব কমপ্লিট সিল আছে গাড়ী আপোনাৰ আমাৰ আস্কিং প্ৰাইচটো আছে 770 ডিজেল ভাৰ্চন 770 আছে তাৰপিছতে আমাৰ ডিজায়াৰ হয় 2021 নিউ মডেল পেট্ৰল ভাৰ্চন 50,000 প্লাস চলিছে ইঞ্জিন বডি সিল আছে ফাৰ্ষ্ট ওনাৰ গাড়ী কমপ্লিট জেনুইন পেইণ্টতে আছে গাড়ীখন ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 695 হয় তো তাৰপিছত আৰু এখন ডিজায়াৰ আছে আমাৰ ওচৰত এখনো পেট্ৰল ভাৰ্চনে হয় 2017 মডেল হয় গাড়ী 50,000 প্লাস চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী তো ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 570 হয় হয় এখন আৰু ডিজেলখনৰ আস্কিং প্ৰাইচটো প্ৰায় সমানে আছে তো নেগোচিয়েবল হৈ যাব আৰু নেক্সট আছে আমাৰ Honda WRV ডিজেল এটো ডিজেল ভাৰ্চন হয় 2016 মডেল গাড়ী ফাৰ্ষ্ট ওনাৰ হয় গাড়ী চলিছে আপোনাৰ 50,000 প্লাস ইঞ্জিন বডি কমপ্লিট সব সিল আছে তো ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আপোনাৰ 590 আছে হয় আৰু এখন আছে আমাৰ ওচৰত WRV এটো 2018 মডেল হয় VX মডেল হয় সানৰুফ আছে এখন পেট্ৰল ভাৰ্চন হয় গাড়ী চলিছে 65,000 টপ মডেল সানৰুফ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সব কমপ্লিট সিল আছে জেনুইন পেইণ্টত আছে গাড়ীখন এখনৰ আমাৰ আস্কিং প্ৰাইচ আছে 680 হয় তাৰপিছত আছে আপোনাৰ টাটা টিগৰ 2018 হয় এক্সজেট মডেল গাড়ী 60,000 প্লাস চলিছে ইঞ্জিন বডি সিল আছে জেনুইন পেইণ্টত গাড়ী আছে ফাৰ্ষ্ট ওনাৰ হয় ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 4,70,000 এফালে আছে এখন টেৰানো এখন আপোনাৰ 2015 মডেল হয় গাড়ী চলিছে 50,000 প্লাস ইঞ্জিন বডি সব কমপ্লিট সিল আছে গাড়ীও খুব ধুনীয়া হৈ আছে
যদি কোনোবাই ট্ৰেইনৰ লওঁ বুলি ভাবে এখন গাড়ী ল'ব পাৰে আস্কিং প্ৰাইচটো 5,10,000 আছে হয় তাৰ আগতে আছে এখন বেলিনো বেলিনো 2017 মডেল ডেল্টা ভাৰ্চন হয় 50,000 প্লাছ ৰানিং আছে ইঞ্জিন বডি ষ্টিল আছে গাড়ী কমপ্লিট জেনুইন পেইণ্টত আছে ডিজেল ভাৰ্চন হয় মাইলেজ ভাল পাব আৰু এখন যদি কোনোবাই লওঁ বুলি ভাবে তেনেহ'লে এখনৰ আমাৰ আস্কিং প্ৰাইচটো আছে 570 হয় ক্ৰেটা আছে এখন 2018 মডেল হয় পেট্ৰল ভাৰ্চন গাড়ী 50,000 প্লাছ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সব কমপ্লিট ছিল আছে ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো 790 আছে হয় ক্ৰেটা এছ মডেল হয় এইটো এছ মডেল ন হয় হয় নেক্সট কি আছে এইখন আছে আৰু আমাৰ হাতৰ ওচৰত হ'ব নিছান মেগনাইট 2021 ৰ মডেল এইটো এক্সেল মডেল হয় ইয়াৰ ইঞ্জিন বডি কমপ্লিট সব ছিল আছে গাড়ী 40,000 মাইলেজ আপুনি 18 পাই যাব ইঞ্জিন বডি কমপ্লিট সব ছিল আছে কোম্পানী ফিটেড মিউজিক সিস্টেম এয়াৰবেগ গোটেই ফেচিলিটিখিনি আছে ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 695 হয় আৰু এখন আছে নিছান মেগনাইট এখন টপ ভেৰিয়েণ্ট হয় অট'মেটিকত আছে এখন গাড়ী 30,000 প্লাছ চলিছে ইঞ্জিন বডি কমপ্লিট ছিল ফাৰ্ষ্ট ওনাৰ গাড়ী ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 790 হয় ফাৰ্ষ্ট ওনাৰ গাড়ী তাৰপিছতে আছে এখন এক্সেল 6 আছে আমাৰ ওচৰত 2020 ৰ মডেল হয় গাড়ী 30,000 প্লাছ চলিছে ইঞ্জিন বডি সব কমপ্লিট ছিল আছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইয়াৰ আমাৰ আস্কিং প্ৰাইচটো আছে 930 আৰ্টিগা হ'ব হয় আৰ্টিগা আছে 2017 মডেল হয় VXI ভেৰিয়েণ্ট গাড়ী 50,000 প্লাছ চলিছে ইঞ্জিন বডি ছিল আছে কমপ্লিট জেনুইন পেইণ্টত থকা গাড়ী ইয়াৰ আমাৰ আস্কিংটো আছে 690 হয় তারপর নেগোসিয়েশন কিবা হৈ যাব নেগোসিয়েশন হৈ যাব নেক্সট কি আছে বাকি আমাৰ হন্ডা সিটি আছে এখন ডিজেল ভাৰ্চন 2014 মডেল হয় গাড়ী 60,000 প্লাছ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি ছিল আছে ডিজেল ভাৰ্চন হয় মাইলেজ ভাল পাব গাড়ীখনৰ 20 প্লাছ মাইলেজ আহি যাব ইয়াৰ আমাৰ আস্কিংটো আছে 390 হয় এখন আমাৰ ওচৰত আছে এক্সেন 2018 মডেল SX ভেৰিয়েণ্ট হয় টপ ভেৰিয়েণ্ট SX অপচনেল এখন পুশ বটন ষ্টাৰ্ট আছে গাড়ীখনৰ ইঞ্জিন বডি কমপ্লিট সব ছিল আছে ডিজেল ভাৰ্চন হয় গাড়ী 90,000 প্লাছ চলিছে গাড়ীখন ফাৰ্ষ্ট ওনাৰে হয় ইয়াৰ আমাৰ আস্কিংটো আছে 480 হয় এটা দেখা পালে গাড়ী দেখুৱালোঁ আৰু চাওক কিমান গাড়ী আছে আপোনাকে ইয়াত যেতিয়া ভিডিঅ' বনাওঁ আপোনাকে খুব ভাল মৰম দিয়ে এইটো ডিলাৰত তো সেইটো কাৰণে আপোনালোকক ধন্যবাদ এতিয়া আকৌ গাড়ী ষ্টক আপডেট হৈছে আপোনাকে আহক টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক যদি আপোনালোকৰ ভাল নালাগে একাপ কফি খাই যাকগৈ সেইটো কোনো কথা নাই কিন্তু আহক আপোনালোকে চাই লওক গাড়ী ধুনীয়া ধুনীয়া গাড়ী ৰাখিছে আপোনালোকে নিজে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি মেকানিক লৈ হওক টেকনিচিয়ান লৈ হওক আপোনালোকে চেক কৰি তাৰপিছত আপোনালোকে গাড়ী লৈ যাব মোৰ মতে আপোনালোকে গাড়ী ল'ব নালাগে মই জাষ্ট আপোনালোকক গাড়ীৰ ডিটেইলছখিনি দি দিছোঁ গাড়ীটো দেখুৱাই দিছোঁ আপোনালোকে আহক স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে এতিয়াই ফোন কৰক কাৰণ আপোনাৰ হাতৰ পৰা যদি গাড়ীটো যায়গৈ আপোনালোকে পিছলৈ আপোনালোকে পস্তাব পাৰে সেইটো কাৰণে আপোনালোকে এতিয়া স্ক্ৰীনত নাম্বাৰ আহিছে আপোনালোকে কণ্টেক্ট কৰক আৰু নতুন বছৰৰ অফাৰ আপোনাৰ ফ্ৰিজ ৰেফ্ৰিজাৰেটৰ মাইক্ৰ'ৱেভ ৱাশ্বিং মেচিন আপোনালোকে পাই যাব 20 তাৰিখলৈকে তেওঁলোকৰ এইটো সময়সীমা আছে নতুন বছৰ প্লাছ এইটো আপোনাৰ বিহু অফাৰ তে নতুন ষ্টক আহিলে আহিম যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম